Good morning students. আজি ভিডিঅ'ত আমি ক্লাছ 10 এডভান্স মেথছৰ এক্সাৰসাইজ 1.4 কুৱেশ্যন নম্বৰ 1টো আমি চাম। কুৱেশ্যন নম্বৰ 1ত কোৱা হৈছে গিভ এন এক্সাম্পল অফ এ ৰিলেশ্যন R so that R is reflexive but neither symmetric nor transitive. ৰিফ্লেক্সিভ মানে সতুল্য সম্পৰ্ক আৰু চিমেট্ৰিক মানে সমমিত সম্পৰ্ক আৰু ট্ৰানজিটিভ মানে সংক্ৰামক সম্পৰ্ক। তাৰপিছত বি নম্বৰত R is symmetric but neither reflexive nor transitive মানে R symmetric হ'ব কিন্তু ৰিফ্লেক্সিভো নহ'ব ট্ৰানজিটিভো নহ'ব। আৰু চি নম্বৰ R is transitive but neither reflexive nor symmetric। তো চি নম্বৰ কি হৈছে Rটো ট্ৰানজিটিভ হ'ব কিন্তু ৰিফ্লেক্সিভো নহ'ব আৰু চিমেট্ৰিকো নহ'ব। তো আমি কুৱেশ্যন নম্বৰ এটো প্ৰথমত চাম। কুৱেশ্যন নম্বৰ এটো R is only reflexive কিন্তু চিমেট্ৰিকো হ'ব নোৱাৰিব আৰু ট্ৰানজিটিভো হ'ব নোৱাৰিব। তো তেনেকুৱা এটা এক্সাম্পল আমাক দিব লাগিব। তো প্ৰথমত আমি ধৰি লৈছোঁ কি লেট a ইকুৱেল টু 1 2 3। তো আমি এই সেটৰ সাপেক্ষে আটাইকেইটা এক্সাম্পলবোৰ কৰিম। তেতিয়া নম্বৰ এ, তো এত কি কৈছে R is reflexive but neither symmetric nor transitive। Rটো অকল ৰিফ্লেক্সিভ হ'ব, চিমেট্ৰিকো নহ'ব আৰু ট্ৰানজিটিভো হ'ব নোৱাৰিব। তো তেনেকুৱা এটা সম্পৰ্কৰ এক্সাম্পল আমাক দিব লাগে। তো আমি দিওঁ। তো R ইকুৱেল টু মই ল'লোঁ, আমি তেনেকৈ ধৰি লৈছোঁ কি কৈছে ৰিফ্লেক্সিভ হ'ব লাগিব। ৰিফ্লেক্সিভ মানে আমি জানো ৰিফ্লেক্সিভত কি হয় আটাইকেইটা ডুপ্লেট কেইটা থাকে হয়নে নহয়। ৰিফ্লেক্সিভ হ'বলৈ হ'লে এ বিলংছ টু R হ'ব লাগিব হয়নে নহয়। আচ্ছা, তো সেইকাৰণে ৰিফ্লেক্সিভ হ'বৰ কাৰণে কি হ'ব লাগিব 1 1 2 2 3 3 এইটো ৰিফ্লেক্সিভ হৈ গ'ল। ঠিক আছে। আচ্ছা, তাৰপিছত কিন্তু চিমেট্ৰিকো হ'ব নোৱাৰিব ট্ৰানজিটিভো হ'ব নোৱাৰিব। কিন্তু এইটো চিমেট্ৰিকো আমি ক'ব পাৰোঁ। এইটো ৰিফ্লেক্সিভ হয় আৰু চিমেট্ৰিকো হয়। কেলৈ চিমেট্ৰিক হয় চোৱা, চিমেট্ৰিকে কি কৈছে এইটো হৈছে ৰিফ্লেক্সিভ আৰু চিমেট্ৰিক হ'বৰ কাৰণে কি হ'ব লাগিব মনত পেলোৱা, চিমেট্ৰিক হ'বৰ কাৰণে কি হ'ব লাগিব এ বি বিলংছ টু আৰো হ'ব লাগিব আৰু ইয়াৰ উল্টাটো বি এ বিলংছ টু আৰো হ'ব লাগিব। তেতিয়াহ'লে সম্পৰ্কটো আমি কি কওঁ চিমেট্ৰিক বুলি কওঁ। তাৰমানে প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ উল্টাটোও যদি থাকে তেন্তে সেই সম্পৰ্কটো কি হয় চিমেট্ৰিক হয়। কিন্তু ইয়াত চোৱা এই সম্পৰ্কটো ৰিফ্লেক্সিভো হ'ব আৰু চিমেট্ৰিকো হ'ব। চিমেট্ৰিক কেলৈ হ'ব চোৱা 1 1 1ৰ উল্টাটো কি হ'ব 1 1 এইটো আছে, 2 2 2 2ৰ উল্টাটো 2 2ৱে হ'ব সেইটোও আছে, 3 3ৰ উল্টাটো কি 3 3 সেইটোও আছে হয়নে নহয়। তাৰমানে এইটো চিমেট্ৰিকো হৈ গ'ল কিন্তু আমাৰ প্ৰশ্নমতে চিমেট্ৰিক হ'ব নোৱাৰে। তো সেইকাৰণে মই আৰু দুটা এলিমেণ্ট দুটা দি দিওঁ। ছাপ'জ ধৰি লৈছোঁ 1 2 আৰু 2 1 এতিয়া দি দিলোঁ। এতিয়া চাবা চিমেট্ৰিক এইটো নহ'ব, কাৰণ চিমেট্ৰিক হ'বৰ কাৰণে প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ উল্টাটো থকা উচিত হয়নে নহয়। তো এইটো আছে চিমেট্ৰিকৰ চৰ্ত, এ বি থাকিলে বি এও থাকিব লাগিব। এতিয়া চোৱা 1 2 আছে, 1 2ৰ উল্টাটো কি 2 1 নহয়, আমি 2 3 দিছোঁ এক্সাম্পল। 1 2 নহয় দেই 2 3 এইটো 3 হ'ব। তো 1 2 1 2ৰ উল্টাটো কি 2 1 সেইটো আছে জানো নাই, 2 3 2 3ৰ উল্টাটো কি 3 2 সেইটোও নাই। তাৰমানে এইটো চিমেট্ৰিক নহ'ল। তাৰপিছত এইটো ট্ৰানজিটিভো নহ'ব, কাৰণ 1 2 আছে, ট্ৰানজিটিভে কি কয় ট্ৰানজিটিভ হ'বৰ কাৰণে কি হ'ব লাগিব, ট্ৰানজিটিভে কি কয় এ বি বিলংছ টু আৰ হ'ব লাগিব, তাৰপিছত বি চি বিলংছ টু আৰ হ'লে দেন এ চি বিলংছ টু আৰ যদি হয় তেতিয়াহ'লেহে সম্পৰ্কটো কি হ'ব ট্ৰানজিটিভ হ'ব হয় নহয়। কিন্তু ইয়াত চোৱা 1 2 2 3 আছে, মানে এ বি আৰু বি চি আছে, 1 2 আছে 2 3 আছে, তেন্তে হ'লে কি হ'ব লাগিব আমাক 1 3টো থাকিব লাগিব, কিন্তু 1 3টো নাই। তো সেইকাৰণে এইটো ট্ৰানজিটিভ নহয়। তো এইটো অকল ৰিফ্লেক্সিভ কিন্তু চিমেট্ৰিকো নহয় ট্ৰানজিটিভো নহয়। তো এইটো কুৱেশ্যন নম্বৰ এ। তাৰপিছত কুৱেশ্যন নম্বৰ বি, কুৱেশ্যন নম্বৰ বি কৈছে আমাক আৰ ইজ চিমেট্ৰিক বাট নাইদাৰ ৰিফ্লেক্সিভ নৰ ট্ৰানজিটিভ। তো আৰটো অকল কি হ'ব চিমেট্ৰিক হ'ব কিন্তু
ৰিফ্লেক্সিভো হ'ব নোৱাৰিব, ট্ৰানজিটিভো হ'ব নোৱাৰিব। কিন্তু আৰ ইকুৱেল টু আমি এক্সাম্পল এটা দিছোঁ, যেনেকৈ 1 2 2 3 তাৰপিছত 2 1 3 2 এইটো এক্সাম্পল দিলোঁ। ঠিক আছে, এতিয়া চেক কৰোঁ ৰিফ্লেক্সিভ হ'ব নে নাই। ৰিফ্লেক্সিভ হ'ব হ'লে এ এ বি বি চি চি 1 1 2 2 3 3 তেনেকুৱা ডাবলেট থাকিব লাগিব, হয়নে নহয় ৰিফ্লেক্সিভ হ'বলৈ হ'লে। তো কিন্তু ইয়াত ডাবলেট নাই, কোনো ডাবলেট নাই, সেইকাৰণে এইটো ৰিফ্লেক্সিভ নহ'ব। এইটো ৰিফ্লেক্সিভ নহ'ব। এতিয়া চিমেট্ৰিক হ'বনে নাই। তো চিমেট্ৰিক হ'বলৈ হ'লে কি হ'ব, তোমাৰ কি হ'ব লাগিব, প্ৰতিটো কম্পনেণ্টৰ বা প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ উল্টাটোও থাকিব লাগিব, তেতিয়াহ'লে সেইটো চিমেট্ৰিক হ'ব। ঠিক আছে, 1 2 1 2 উল্টাটো 2 1 আছে, 2 3 2 3 উল্টাটো 3 2 সেইটোও আছে, ইয়াৰ প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ উল্টাটো আছে, এইটো চিমেট্ৰিক হ'ব। ঠিক আছে, এতিয়া ট্ৰানজিটিভ হ'বনে নাই চাওঁ। ট্ৰানজিটিভ নহ'ব, কাৰণ চোৱা 1 2 ট্ৰানজিটিভে কি কয়, যদি এ বি আৰু বি চি যদি থাকে তেন্তে এ চিও থাকিব লাগিব, তেতিয়াহ'লেহে সেই ৰিলেশ্যনটো কি হ'ব, ট্ৰানজিটিভ হ'ব। তো ইয়াত চোৱা 1 2 আছে, 2 3ও আছে, তো তেতিয়াহ'লে আমাক কি বিচাৰিব লাগিব, 1 3 বিচাৰিব লাগিব, হয়নে নহয়। তো ইয়াত 1 3 নাই, তো সেইকাৰণে এই ৰিলেশ্যনটো ট্ৰানজিটিভ নহয়। তো এই ৰিলেশ্যনটো অনলি চিমেট্ৰিক। ঠিক আছে, তাৰপিছত নম্বৰ চি কি কৈছে, আৰ ইজ ট্ৰানজিটিভ বাট নাইদাৰ ৰিফ্লেক্সিভ নৰ চিমেট্ৰিক। ঠিক আছে, তেতিয়া আৰ ট্ৰানজিটিভ হ'ব হ'লে কি হ'ব লাগিব, এ বি বি চি আৰু চি এ চি দুটা থাকিব লাগিব, হয় নে নহয়। ট্ৰানজিটিভৰ কাৰণে কি, এ বি বি চি এই দুটা থাকিলে এ চি থাকিব লাগিব, তেতিয়াহ'লে এইটো ট্ৰানজিটিভ হ'ব। তো তেনেকুৱা এক্সাম্পল আমি এটা সজাই দিওঁ, যেনেকৈ 1 2 ঠিক আছে, তাৰপিছত 2 3 চোৱা এ বি বি চি আছে, এতিয়া আমাক কি থাকিব লাগিব, এ চি থাকিব লাগিব, হয় নে নহয়। তো এ চি এটা দি দিয়ে 1 3, এইটো ট্ৰানজিটিভ হৈ গ'ল, এইটো ট্ৰানজিটিভ হ'ল। ৰিফ্লেক্সিভ হ'বনে নাই, ৰিফ্লেক্সিভ হ'বলৈ অবভিয়াছলি ৰিফ্লেক্সিভটো নহ'ব, কেলৈ ডাবলেট নাই ইয়াত, তো এইটো ৰিফ্লেক্সিভ নহ'ব। এতিয়া চিমেট্ৰিক হ'বলৈ হ'লে প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ উল্টাটো থাকিব লাগিব। চিমেট্ৰিয়ে কি কয়, এ বি থাকিলে বি এও থাকিব লাগিব, তেতিয়াহ'লে সেইটোক আমি চিমেট্ৰিক বুলি ক'ব পাৰিম। তো 1 2 উল্টাটো 2 1 নাই, তো সেইকাৰণে এইটো চিমেট্ৰিক নহয়। তো এইটো হৈছে এটা ৰিলেশ্যনৰ এক্সাম্পল যি অনলি ট্ৰানজিটিভ বাট নাইদাৰ ৰিফ্লেক্সিভ নৰ চিমেট্ৰিক। ঠিক আছে, এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 1টো সম্পূৰ্ণ হ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো চাওঁ। Choose the correct one. The universal relation on a non-empty set is reflexive, symmetric, transitive, all of them. The universal relation মানে হাৰ্বিক সম্পৰ্ক on a non-empty set is চাৰিটাৰ ভিতৰত কোনটো হ'ব। তো আমি অকণমান কৰি কিনে চাওঁ। আমি এটা ছেট ল'লোঁ, লেট এ ইজ ইকুৱেল টু সৰু এটা ছেট ল'লোঁ, ধৰি লৈছোঁ এ বি ল'লোঁ। ঠিক আছে, আচ্ছা এতিয়া আমাৰ ইউনিভাৰ্চেল ৰিলেশ্যন অন এ নন এম্পটি ছেট। ইউনিভাৰ্চেল ৰিলেশ্যন মানে কি, ইয়াৰ ইউনিভাৰ্চেল ৰিলেশ্যন কি হ'ব, এ ক্ৰছ এ, হয়নে নহয়। মনত পেলোৱা, মই আগত ডিছকাছ কৰিছিলোঁ ইউনিভাৰ্চেল ৰিলেশ্যন মানে হাৰ্বিক সম্পৰ্ক মানে কি। তো ইয়াৰ হাৰ্বিক সম্পৰ্ক বা ইউনিভাৰ্চেল ৰিলেশ্যনটো কি হ'ব, এ ক্ৰছ এ। তো এ ক্ৰছ এটো প্ৰথমত লিখি লওঁ আমি। তো এ ক্ৰছ এ হ'ব এ বি, নহয় চিৰিয়েলি যাওঁ, এ বি তাৰপিছত বি এ বি বি। ঠিক আছে, আচ্ছা তো এইটো ৰিফ্লেক্সিভ নে চিমেট্ৰিক নে ট্ৰেনজিটিভ না অল অফ দেম, সেইটো আমাক প্ৰশ্নত সুধিছে। আচ্ছা
এতিয়া ৰিফ্লেক্সিভটো হ'বই, কাৰণ ডাবলেট আছে, এ আছে, প্ৰতিটো ডাবলেট আছে, এভৰি ডাবলেট ইজ প্ৰেজেণ্ট, এ আছে, বিও আছে, তো ৰিফ্লেক্সিভ হ'ল। চিমেট্ৰিক হ'বৰ কাৰণে প্ৰতিটো অৰ্ডাৰ পেয়াৰৰ কি হ'ব লাগিব, উল্টাটো থাকিব লাগিব। তো এৰ উল্টাটো এইটো আছে, বিৰ উল্টা এ আছে, এৰ উল্টা বি এইটো আছে। আচ্ছা, তাৰপিছত বিৰ উল্টাটো কি বি এইটোও আছে। তাৰমানে এইটো ট্ৰানজিটিভো হ'ল, ৰিফ্লেক্সিভো হ'ল আৰু চিমেট্ৰিকো হ'ল। তাৰপিছত ট্ৰানজিটিভ হৈছেনে নাই চাই লওঁ। ট্ৰানজিটিভো হ'ব, কেলৈ চোৱা, ট্ৰানজিটিভে কি কয়, ট্ৰানজিটিভে আমাক কি কয়, এ বি বিলংছ টু আৰ হ'ব লাগিব, বি চি বিলংছ টু আৰ, এই দুটা যদি আছে তেন্তে এ চি বিলংছ টু আৰো থাকিব লাগিব, হয়নে নহয়? তেতিয়া চাই লওঁচোন বাৰু। এতিয়া এ আছে, বি আছে, ঠিক আছে। তো এ বি যদি আছে, ইয়াত চোৱা, ইয়াৰ ছেকেণ্ড কম্পনেণ্ট, ইয়াৰ ফাৰ্ষ্ট কম্পনেণ্ট ছেম। এতিয়া আমাক কি বিচাৰিব লাগিব, বি বিচাৰিব লাগিব, হয়নে নহয়? আছেনে নাই বি? আছে, বি আছে, এইটোৱে বি, হয়নে নহয়? তো তেনেকুৱা আৰু যদি চোৱা, আৰু তিনিটা অৰ্ডাৰ পেয়াৰ যদি মিলাই চোৱা, তো তোমালোক পাবাই। তো সেইকাৰণে এইটো ট্ৰানজিটিভো হ'ল। তো আমাৰ উত্তৰটো কি হ'ব, অল অফ দেম। তাৰপিছত নম্বৰ বি, দ্য আইডেণ্টিটি ৰিলেশ্যন অন এ নন এমটি ছেট ইজ ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ, অল অফ দেম। তো এইটো কৰি কিনে পৰীক্ষা এটা কথা মনত থ'ব, মই ইয়াত কৰি কিনে চাইছোঁ, কিন্তু এক্সামত যদি এনেকুৱা প্ৰশ্ন আহে, তোমালোকৰ যোনটো শুদ্ধ উত্তৰটো যদি জানা, অনলি সেইটো উত্তৰটো লিখি দিলেই হৈ যাব, যদি অপশ্যনত যদি আহে। তাৰপিছত সলিউশ্যন, দ্য আইডেণ্টিটি ৰিলেশ্যন, তো এ ইজ ইকুৱেল টু লৈ ল'লোঁ আমি 1 2 3। দ্য আইডেণ্টিটি ৰিলেশ্যন কি হ'ব, 1 1 2 2 3 3। তো এই আইডেণ্টিটি ৰিলেশ্যনটো ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ না অল অফ দেম চাওঁ। ৰিফ্লেক্সিভটো হ'বই, অল দ্য ডাবলেটছ আৰ প্ৰেজেণ্ট, হয়নে নহয়? আছে। তাৰপিছত চিমেট্ৰিক হ'ব, 1 1ৰ উল্টাটোও আছে, 2 2ৰ উল্টাটো 2 2 সেইটোও আছে, 3 3ৰ উল্টা কি হ'ব, 3 3 আছে, তো সেইকাৰণে চিমেট্ৰিকো হ'ল। ট্ৰানজিটিভো হ'বই, 1 1। ট্ৰানজিটিভৰ কাৰণে কি কৈছে আমাক, এ বি বিলংছ টু আৰ, বাৰ ট্ৰানজিটিভটো অকণমান ক্ৰিটিকেল, সেইকাৰণে বাৰ মই বুজাই আছোঁ, বি চি বিলংছ টু আৰ, দেন এ চি বিলংছ টু আৰ। তো ট্ৰানজিটিভে কয় এ বি আৰু বি চি যদি থাকে, তেতিয়াহ'লে আমি এ চি বিচাৰিম, এ চি থাকিলে সেই ৰিলেশ্যনটো ট্ৰানজিটিভ হ'ব, ঠিক আছে। কিন্তু অকল এ বি আছে কিন্তু বি চি নাই, তেতিয়াহ'লে আমাক এ চি বিচৰাৰ কোনো প্ৰয়োজন নাই, সেই ক্ষেত্ৰত সেই ৰিলেশ্যনটো অট'মেটিকেলি কি হৈ যাব, ট্ৰানজিটিভ হৈ যাব, ঠিক আছে। তো ঠিক তেনেকৈ ইয়াত চোৱা, 1 1 ধৰি লৈছোঁ, এইটো 1 1টো এ বিয়ে ভাল, ধৰা এ বি আছে। এতিয়া বি চি আমি ইয়াত নায়েই, বি চি নায়েই, তো তেন্তে আমাক এ চি বিচৰাৰ কোনো প্ৰয়োজন নাই, মই 1 1ৰ সাপেক্ষে বুজাই আছোঁ, কৈ আছোঁ। তো সেইকাৰণে আমাক বিচৰাৰ কোনো প্ৰয়োজন নাই। ঠিক 2 2ৰ ক্ষেত্ৰতো একেটা কথা ক'ব পাৰা, 3 3ৰ ক্ষেত্ৰতো একেটা কথা ক'ব পাৰা। তো সেইকাৰণে এই ৰিলেশ্যনটো আমি ট্ৰানজিটিভ বুলি ক'ব পাৰোঁ, ঠিক আছে। তো সেইকাৰণে গতিকে এইটো ৰিফ্লেক্সিভো হ'ব, চিমেট্ৰিকো হ'ব আৰু ট্ৰানজিটিভো হ'ব। তো সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দেম। তো আজিৰ ভিডিঅ'টোত ইমানে, ঠিক আছে। হেভ এ গুড ডে, থেংক ইউ।